So guys, তোমালোকৰ যিবিলাক থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড পৰীক্ষা আহি পালে তোমালোকে নিশ্চয় গম পাইছা আৰু বেছি দিন নাই। তোমালোকৰ পৰীক্ষাবিলাক কেনে ধৰণৰ হ'ব সেই বিষয়েও নিশ্চয় কিছু লোকে গম পাইছে আৰু কিছু লোকে এতিয়াও গম পোৱা নাই। এতিয়া তোমালোকৰ যিবিলাক থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ পৰীক্ষা হ'ব, আগৰ যিটো সিস্টেম আছিল সিস্টেমতকৈ কিছু সলনি কৰিছে। এতিয়া পৰীক্ষাবিলাক তোমালোকৰ APSCৰ আধাৰত হ'ব, APSC টাইপত হ'ব। গতিকে তোমালোকৰ প্ৰশ্নবিলাকৰ নেগেটিভ মাৰ্কিং থাকিব নে নাথাকে সেই বিষয়েও তোমালোকে জানাটো দৰকাৰ। গতিকে আমি এতিয়া এই পৰীক্ষাটো কেনে ধৰণৰ হ'ব বা ইয়াত কি সিলেবাস থাকিব বা কেতিয়া পৰীক্ষা হ'ব সেই বিষয়ে মই তোমালোকক অলপ কম, আৰু পৰীক্ষাত নেগেটিভ মাৰ্কিং থাকিব নে নাথাকিব সেই বিষয়েও মই তোমালোকক জনাম। এতিয়া মই এই পৰীক্ষাটো কেতিয়া হ'ব বা ইয়াত কি থাকিব, কেনেকুৱা ধৰণৰ হ'ব, অনলাইন হ'ব নে অফলাইন হ'ব নে ইয়াত দীঘল কুৱেশ্যন হ'ব নে OMR চিটত হ'ব সেই বিষয়ে মই এতিয়া ক'ম। তোমালোকে অলপমান এইখিনি বস্তু চাই লোৱা, তাৰপিছত তোমালোকে যাতে পৰীক্ষাত ভাল ফলাফল দেখুৱাই চাকৰি এটা পোৱা তাৰ কামনা কৰি মই তোমালোকক এই ভিডিঅ'টো আগবঢ়াইছোঁ। এতিয়া তোমালোকে বস্তুখিনি চাই লোৱা। তোমালোকৰ এতিয়া পৰীক্ষা এছাম ডাইৰেক্টৰ ৰিক্ৰুটমেণ্ট চিলেবাছ ডিটেইলছ মই অলপমান কৈ দিছোঁ তোমালোকক। নেম অফ এক্সাম এছাম ডাইৰেক্টৰ ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন, নম্বৰ অফ পোষ্ট 12,600 পোষ্ট, গ্ৰেড 3 7,600 পোষ্ট, গ্ৰেড 4 5,000, টাইপ অফ পোষ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4, নেম অফ অৰ্গেনাইজেশ্যন ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন, এক্সাম অথৰিটি বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন এছাম, ডেট অফ এক্সাম ছেপ্টেম্বৰ এণ্ড অক্টোবৰ 2024, মোড অফ এক্সাম অফলাইন, মিডিয়াম অফ এক্সাম এছামিজ, বড়ো, ইংলিছ এণ্ড হিন্দী আছে। তাৰপিছত টাইপ অফ এক্সাম ৰাইটিং এক্সামিনেশ্যন OMRত হ'ব। ষ্টেটাছ অফ চিলেবাছ ৰিলিজ ডেট অফ চিলেবাছ 15 জুলাই 2024। এতিয়া এইখিনি তোমালোকৰ পৰীক্ষাৰ সময়সূচী। তাৰোপৰি তোমালোকৰ মেথছৰ মই বিশেষকৈ কৈছোঁ, মেথছৰ এতিয়া কি পাঠৰ তোমালোকৰ প্ৰশ্ন আহিব সেই বিষয়ে মই অলপ জনাই দিছোঁ। তোমালোকৰ মেথছৰ পৰীক্ষাত আহিব সমীকৰণ, লাভ আৰু লোকচান, মিশ্ৰণ আৰু অভিযোগ, সৰল সুদ আৰু যৌগিক সুদ আৰু চাৰ্ট আৰু সূচকাংক, কাম আৰু সময় ৱৰ্ক এণ্ড টাইম, সময় আৰু দূৰত্ব, জোখমাখটো চিলিণ্ডাৰ, শংকু, গোলক এইবিলাকৰ এৰিয়া, ভলিউম এইবিলাক উলিয়াব লাগিব। তাৰপিছত তথ্যৰ ব্যাখ্যা, অনুপাত আৰু সমানুপাতৰ শতাংশ, সংখ্যা ব্যৱস্থা, বীজগণিত, ক্ৰম আৰু শৃংখলা, বিক্ৰম, সংমিশ্ৰণ আৰু সম্ভাৱনা। গতিকে এইখিনি পাঠৰে তোমালোকৰ আহিব। এইখিনি পাঠৰ তোমালোকে ভালদৰে চাবা। তোমালোকৰ যিহেতু বিভিন্ন এই বিষয়ত অৰ্থাৎ এই অংকবিলাকৰ সহজ পদ্ধতি কিছুমান দি থকা হৈছে, গতিকে তোমালোকে সেই পদ্ধতিবিলাক চাই ল'বা আৰু সহজতে যিহেতু দীঘল অংক এটা কেনেকৈ সহজতে শ্বৰ্টত কৰিব পাৰি সেই বিষয়েও তোমালোকে জানিব পাৰিবা। গতিকে তোমালোকে ভালদৰে পৰীক্ষাটো দিয়া আৰু যাতে তোমালোকে সকলোৱে চাকৰি পোৱা তাৰ কামনা কৰি মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।